গণেশায় নমঃ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আমাৰ নিয়মীয়া দৰ্শকসকল, ছাবস্ক্ৰাইবাৰসকল সকলোকে প্ৰীতি আৰু সম্ভাষণ যাচিছোঁ। আপোনালোকৰ মনৰ ইচ্ছা আকাংক্ষাই পূৰ্ণতা লাভ কৰক তাৰ কামনাৰে বিশেষ ৰাশিফল লৈ আহিছোঁ। এই বিশেষ ৰাশিফল মাজে মাজেহে লৈ অহা হয়, মাজে মাজে বিশেষ ৰাশিফলসমূহ লৈ অহা হয় আৰু এই বিশেষ ৰাশিফলে এটা বছৰ পৰ্যন্ত আপোনাক প্ৰভাৱান্বিত কৰিব পাৰে। ৰাশিচক্ৰৰ প্ৰত্যেকটো ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব পৰা এই বিশেষ ৰাশিফল প্ৰত্যেকটো ৰাশিৰ ওপৰত প্ৰতিকাৰ সহিতে লৈ আহিছোঁ অসমীয়া নতুন বছৰৰ বিশেষ ৰাশিফল। অসমীয়া নতুন বছৰৰ সকলোৰে ভাল হওক, উন্নতিৰে ভৰা হওক অসমীয়া নতুন বছৰ, তাৰ কামনা পোনপ্ৰথমে জনাইছোঁ। ভগৱানৰ শ্ৰীচৰণত মা কামাখ্যাক অজস্ৰ প্ৰণিপাত জনাইছোঁ। নিশ্চয়কৈ সৰ্বতো প্ৰকাৰৰ ভাগ্যফল লাভ কৰক আপোনালোকে এই নতুন বছৰত, তাৰ কামনাৰে আৰম্ভণি কৰিছোঁ বিশেষ ৰাশিফল। নিশ্চয়কৈ মেষ ৰাশিৰ পৰা যিহেতু আৰম্ভ কৰিব লাগিব এই বিশেষ ৰাশিফল, মেষ ৰাশিৰ জাতক জাতিকাসকলৰ পৰাই আৰম্ভণি কৰিছোঁ। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ অসমীয়া নতুন বছৰত বিশেষভাৱে প্ৰথম যি বহাগ মাহৰ পৰা আৰম্ভ হ'বলগীয়া এই নতুন বছৰত আপোনালোকৰ দৈহিক ভাৱ কেনেধৰণে থাকিব। শাৰীৰিক অৱস্থা কোৱা হৈছে আপোনালোকৰ ভালে থাকিব। শাৰীৰিক অৱস্থাই সকলো প্ৰকাৰৰ ভাগ্য দিব পাৰে, গতিকে শাৰীৰিক অৱস্থা ভালে থাকিব। তাৰ মাজতে শনিৰ দৃষ্টিত কিছু ক্ষেত্ৰত সৰু সুৰা অসুবিধাৰ সৃষ্টি হ'ব পাৰে। ভিন্ন প্ৰকাৰে ধনস্থানত বৃহস্পতি থকাৰ বাবে বছৰটোত আৰম্ভণিতে আপোনালোকৰ অৰ্থনৈতিক উন্নতিৰ যোগ দেখা গৈছে। মেষ ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকৰ বাবে বৃহস্পতি এইবাৰ ধনৰ স্থানত থকাৰ বাবে বছৰৰ আৰম্ভণিতে ধনৰ আগমন হ'ব। পৰিয়ালৰ অনুমতি, পৰিয়ালৰ পৰামৰ্শত বা জীৱন সংগিনীৰ পৰামৰ্শত অৰ্থৰ আগমনৰ পথ সুগম হ'ব বুলি কোৱা হৈছে। বিশেষভাৱে বিদ্যাৰ্থীসকলৰ বাবে বিদ্যালাভী মন আকৃষ্ট কৰিব। পৰীক্ষাৰ ফলাফলো ভিন্ন প্ৰকাৰে ভাল ফলাফল আপোনালোকে লাভ কৰিব পাৰিব। বন্ধুসকলৰ আচৰণ কিছু ক্ষেত্ৰত ভাল নহ'ব পাৰে। যিকোনো কথা কোৱাৰ পৰা এই বছৰটোত সাৱধানতা অৱলম্বন কৰিব লাগে মেষ ৰাশিৰ জাতক জাতিকাসকলে। সন্তানৰ ফালৰ পৰা ভাল ফল আহিব বুলি কোৱা হৈছে। ইয়াৰ লগতে ভিন্ন প্ৰকাৰে উন্নতি অগ্ৰগতিৰ যুগ এই বৰ্ষটোত আপোনালোকৰ দেখা গৈছে আৰু বিবাদৰ যুগ যিহেতু এই বৰ্ষটোত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আছে, গতিকে যিকোনো কথা বাৰ্তা, যিকোনো সংগ আদিৰ পৰা আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব। প্ৰত্যেকটো খোজতে ভিন্ন প্ৰকাৰে বিবাদৰ সূত্ৰপাত হ'ব পাৰে। এই বছৰ আপোনালোকৰ বাবে শুভ বাৰ হ'ব ৰবিবাৰ আৰু বুধবাৰ। শুভ তাৰিখ হ'ব 1, 3, 5 আৰু 7। শুভ সংখ্যা 1, 2 আৰু 7। শুভ ধাতু তাম কপাৰ ধাতু আপোনালোকে ধাৰণ কৰি ল'ব পাৰে। শুভ মূল আপোনালোকে অনন্ত মূল ধাৰণ কৰিব পাৰে। এই বৰ্ষটোত আপোনালোকৰ বাবে ভাল হ'ব। শুভ ৰত্ন ৰক্তমুখী প্ৰবাল বুলি কোৱা হৈছে, ৰক্ত প্ৰবাল বুলি কোৱা হৈছে আৰু বিশেষভাৱে এই বছৰটো আপোনালোকৰ সুন্দৰভাৱে লৈ যাবলৈ ৰক্তমুখী প্ৰবাল বা তামৰ ধাতু ধাৰণ কৰিব পাৰে, বিশেষ ফলাফল লাভ কৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকললৈ আহিছোঁ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই বিশেষ বছৰটো, আহিবলগীয়া বিশেষ বছৰটো অৰ্থৰ আগমন কিছু ক্ষেত্ৰত সীমাবদ্ধতা থাকিব পাৰে, কিছু ক্ষেত্ৰত সীমিত হ'ব পাৰে। ভাতৃসদৃশ ব্যক্তিৰ সান্নিধ্যত অৰ্থৰ আগমন ভাল হ'ব বুলি কোৱা হৈছে। বিশেষভাৱে মানসিকভাৱে শক্তিশালী হৈ থকাটো প্ৰয়োজন হ'ব এই বছৰটোত আৰু
পঢ়া শুনাত কিছু কিছু ক্ষেত্ৰত অমনোযোগিতাও আহিব পাৰে শিক্ষাৰ্থীসকলৰ বাবে, যাৰ প্ৰতিকাৰ মই পাছৰ ফালে নিশ্চয়কৈ কম। পৰীক্ষাত সফলতা অৰ্জন কৰিব পাৰিব আৰু বিশেষভাৱে বিপৰীত লিংগৰ ব্যক্তিসকলৰ পৰা কিছু ক্ষেত্ৰত অলপ আঁতৰি থকাটো বা কিছু কিছু ক্ষেত্ৰত অলপ ডিষ্টেঞ্চ মেইনটেইন কৰাটো প্ৰয়োজনীয় বুলি কোৱা হৈছে এই বৰ্ষটোত। ভিন্ন ক্ষেত্ৰত লটাৰীৰ লগতে ভিন্ন ধৰণৰ আজিকালি মোবাইলতো গেমবিলাক পোৱা যায়। এইবিলাকৰ ক্ষেত্ৰত আপোনালোকে যদি আপোনালোকে সেইবিলাকত বিনিয়োগ কৰিব বিচাৰে, অৰ্থনৈতিক হানি হ'ব বুলি কোৱা হৈছে। গতিকে ভালভাৱে আগবাঢ়ক। ব্যৱসায়ত উন্নতিৰ যুগ দেখা গৈছে এই বৰ্ষটোত আৰু স্বাস্থ্য মধ্যমীয়া হৈ থাকিব। শুভ বাৰ বৃহস্পতিবাৰ, শুভ বাৰ শুক্ৰবাৰ, বৃহস্পতি আৰু শুক্ৰবাৰ শুভ তাৰিখ 2, 6, 7 আৰু 9, শুভ সংখ্যা 2, 4, 8, শুভ ধাতু হৈছে লৌহ ধাতু আপোনালোকে ধাৰণ কৰিব পাৰে। শুভ মূল হৈছে শ্বেতচন্দন বা অনন্তমূল। এই দুইবিধৰ ভিতৰত এবিধ আপোনালোকে ধাৰণ কৰিব পাৰে। শুভ ৰত্ন, যিহেতু ৰাহু গ্ৰহৰ অশুভ দৃষ্টি দেখা গৈছে এই বৰ্ষটোত, গতিকে শুভ ৰত্ন, গোমেট ৰত্ন আৰু ৰক্তপ্ৰবাল ধাৰণ কৰিব পাৰে। মিথুন ৰাশিলৈ আহিছোঁ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিশেষভাৱে এই বৰ্ষটো কি ধৰণে পাৰ হ'ব জনাব বিচাৰিছোঁ। বিশেষভাৱে এই বৰ্ষটোত শাৰীৰিক অৱস্থা ভালে থাকিব বুলি কোৱা হৈছে আৰু অসৎ বন্ধু লাভৰো যুগ আছে এই বৰ্ষটোত। গতিকে বন্ধুত্ব কৰোঁতে সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কোৱা হৈছে। যিকোনো ক্ষেত্ৰত অসৎ বন্ধুৰ সংগত যদি থকা যায় তেনেহ'লে নিজকো কিছু কিছু ক্ষেত্ৰত পৰিৱৰ্তিত দেখা যায়। গতিকে সাৱধানতা অৱলম্বন কৰিব লাগিব মিথুন ৰাশিৰ জাতক জাতিকাসকলে। অৰ্থৰ উপাৰ্জন ভাল হ'ব বুলি কোৱা হৈছে আৰু সৰ্বতো প্ৰকাৰৰ কথাটো হৈছে পাৰিবাৰিক সুখ শান্তি সম্প্ৰীতি দেখা যাব বুলি কোৱা হৈছে আৰু উন্নতি অগ্ৰগতিৰ দিশো দেখা গৈছে এই বৰ্ষটোত। শাওণ মাহৰ 10 তাৰিখৰ পৰা ভিন্ন প্ৰকাৰে উন্নতিৰ দিশ দেখা গৈছে আৰু সন্তানৰ ফালৰ পৰা শিক্ষা ক্ষেত্ৰত কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব। গুৰুস্থানীয় ব্যক্তিসকলৰ সান্নিধ্যত থাকিলে উন্নতি অগ্ৰগতিৰ দিশ আহিব। ভিন্ন প্ৰকাৰৰ পৰীক্ষা, ভিন্ন প্ৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষা ইত্যাদিত সফলতা পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। শুভ বাৰ হৈছে বুধবাৰ, শুভ তাৰিখ 3, 8 আৰু 10, শুভ সংখ্যা 3, 5 আৰু 9, শুভ ধাতু যদি স্বৰ্ণাদি অলংকাৰ ধাৰণ কৰি ৰাখিব পাৰে ভাল। শুভ মূল অশ্বগন্ধা মূল, শুভ ৰত্ন কেটছাই ধাৰণ কৰিব পাৰে আৰু নীলম ৰত্ন ধাৰণ কৰিব পাৰে। কৰ্কট ৰাশিলৈ আহিছোঁ। কৰ্কট ৰাশি ৰাশিচক্ৰৰ চতুৰ্থ ৰাশি কৰ্কট ৰাশিৰ এইবাৰ দেহাৰ অৱস্থা, শাৰীৰিক অৱস্থা নিশ্চয়কৈ ভাল বুলি ক'ব পাৰি। উন্নতি আহিব, ভিন্ন প্ৰকাৰে উন্নতি আহিব বুলি কোৱা হৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত ভাল ফলাফল আপোনালোকে লাভ কৰিব পাৰিব। অৰ্থৰ আগমন, ভিন্ন প্ৰকাৰে অৰ্থৰ আগমন হ'ব আৰু অগ্ৰগতিও আহিব আৰু বিশেষভাৱে সন্তানৰ স্বাস্থ্য আদি ভালে থাকিব বুলি কোৱা হৈছে। পাৰিবাৰিক সুখ শান্তি সম্প্ৰীতিৰ পৰিৱেশ থাকিব। কাতি মাহৰ 10 তাৰিখৰ প্ৰথম সপ্তাহৰ পৰাই কৰ্মক্ষেত্ৰত যোগাযোগ বেছি হ'ব, যাৰ বাবে অৰ্থনৈতিক উন্নতিৰ ক্ষেত্ৰত কাতি মাহৰ পৰা আৰু দুগুণ আপোনালোকে উপাৰ্জন কৰিব পাৰিব, যিকোনো ক্ষেত্ৰতেই নহওক কিয়। আয়ৰ পৰিমাণ বৃদ্ধি হ'ব, সঞ্চয় বৃদ্ধি পাব। গুৰুস্থানীয় ব্যক্তি, ভাতৃসদৃশ ব্যক্তিৰ সান্নিধ্যত থাকক, নিশ্চয়কৈ ভাল ফলাফল দেখা যাব। শিক্ষাৰ্থীসকলৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা আদিত ভাল ফলাফল হোৱা, কৃতকাৰ্যতা হোৱাৰ সম্ভাৱনাই বেছি। শুভ বাৰ হৈছে সোম আৰু বৃহস্পতি, শুভ তাৰিখ 5 আৰু 9, শুভ সংখ্যা 2, 7, 10, শুভ ধাতুৰ কথা যদি আমি ক'ব বিচাৰোঁ ৰূপ আপোনালোকে ধাৰণ কৰিব পাৰে আৰু শুভ মূল আপোনালোকে খিৰিকা মূল আপোনালোকে ধাৰণ কৰিব পাৰে, ব্ৰহ্মষষ্ঠী আপোনালোকে ধাৰণ কৰিব পাৰে। শুভ ৰত্ন পুখৰাজ ৰত্ন ধাৰণ কৰিব পাৰে, মুনষ্টোন আপোনালোকে ধাৰণ কৰিব পাৰে। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কি ধৰণে যাব এই বিশেষ ফলাফল।
যিটো নতুন বছৰৰ গোটেইখিনি ফলাফল জনাব বিচৰা যায় বা জানিব বিচৰা যায়। গতিকে ইয়াৰ পাছতো কিন্তু সবিশেষ সবিস্তাৰে ভিডিঅ' আহিব। তথাপিতো পূৰ্বাভাস কিছু কিছু ক্ষেত্ৰত মই আপোনালোকক দি থ'ব বিচাৰিছোঁ। এই বৰ্ষত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ভিন্ন প্ৰকাৰে অৰ্থনৈতিক কিছু কিছু ক্ষেত্ৰত ক্ষতি হোৱাৰ সম্ভাৱনাও দেখা গৈছে, যাৰ কাৰণে ধন টকা বিনিয়োগ ভিন্ন প্ৰকাৰে ভিন্ন প্ৰান্তত ধন টকা ব্যৱহাৰ কৰাত কিন্তু আপোনালোকে 10 বাৰ চিন্তা কৰিহে ব্যৱহাৰ কৰক। এই কথাখিনি মই আপোনালোকক ক'লোঁ। এই বৰ্ষত ধন অৰ্থ কিছু অপব্যয় হোৱাৰ সম্ভাৱনা দেখা গৈছে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ। বিদ্যা লাভৰ যুগ আছে, শত্ৰু নাশৰ যুগ আছে। ব্যৱসায়ীসকলৰ বাবে নতুন পৰিকল্পনা বিনিয়োগ আদিৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব দিয়া হৈছে। চাকৰিজীৱী চাকৰি বিচাৰি থকা ব্যক্তিসকল সকলোৰে বাবে ভিন্ন প্ৰকাৰে উন্নতি আহিব আৰু শত্ৰুসকলে বশ্যতা স্বীকাৰ কৰিব বুলি কোৱা হৈছে। বিদ্যাৰ ক্ষেত্ৰতো ভাল ফলাফল আছে। শুভ যদি আমি বাৰৰ কথা ক'ব বিচাৰোঁ, শুভ বাৰ হৈছে ৰবিবাৰ, বৃহস্পতিবাৰ, শুভ তাৰিখ 2 আৰু 10, শুভ সংখ্যা 3, 7, 11, শুভ ধাতু হৈছে সোণ, শুভ মূল হৈছে খিৰিকা আৰু অনন্তমূল। কন্যা ৰাশিলৈ আহিছোঁ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰ কৰ্ম প্ৰাৰ্থীসকলৰ ভিন্ন প্ৰকাৰে যিসকলে কৰ্মৰ বাবে আবেদন কৰি আছে, চাকৰি কৰিব বিচাৰে, ব্যক্তিগত খণ্ডত কৰ্ম কৰিব বিচাৰে, তেওঁলোকৰ বাবে কিন্তু এই বছৰ কৰ্মৰ সন্ধান আপোনালোকে পাব, তাৰ কথা উল্লেখ কৰা হৈছে। আৰু যিসকলে চাকৰি কৰি আছে তেওঁলোকে প্ৰচুৰ প্ৰশংসা ইত্যাদি পোৱাৰ সম্ভাৱনা দেখা গৈছে। বিবাহৰ পাত্ৰ পাত্ৰীসকলৰ বাবে ভাল খবৰ আহিব পাৰে। যিসকলৰ বিবাহত বাধা আছে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে। কি ধৰণৰ বাধা আছে প্ৰতিকাৰ সহ গোটেইখিনি কথা কোৱা হ'ব। স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে নিম্নতম খৰচৰ বিনিময়ত। বিশেষভাৱে বিবাহত থকা কিছু কিছু ক্ষেত্ৰত যিসকলৰ বাধা আছে তেওঁলোকৰ লাহে লাহে বাধাটো আঁতৰিব বুলি কোৱা হৈছে। ধনৰ স্থান কিছু কিছু ক্ষেত্ৰত অশুভ ফলাফলো দেখা গৈছে, যাৰ কাৰণে ধন খৰচ কৰোঁতে কিছু কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। উচ্চ শিক্ষা লাভ, ব্যৱসায়ত উন্নতি ইত্যাদি এই বৰ্ষটোত আপোনালোকৰ থাকিব। শুভ বাৰ বুধবাৰ, শুভ তাৰিখ 9, 13, 18 আৰু 25, শুভ সংখ্যা 3, 6, 9 আৰু 11 বুলি কোৱা হৈছে। শুভ ধাতু সিহা আপোনালোকে ধাৰণ কৰিব পাৰে। শুভ মূল অনন্তমূল ধাৰণ কৰিব পাৰে। শুভ ৰত্ন হৈছে এই বৰ্ষত বগা প্ৰবাল, শ্বেত প্ৰবাল আৰু নীলম ৰত্ন ধাৰণ কৰিব পাৰে। ভাল ফলাফল পাব। তুলা ৰাশিলৈ আহিছোঁ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থৰ আগমনী এই বৰ্ষই আপোনালোকক মনত আনন্দ দিব বুলি কোৱা হৈছে। ভিন্ন পথ ভিন্ন প্ৰকাৰে অৰ্থনৈতিক উন্নতি আপোনালোকৰ আহিব। এই বছৰ ভিন্ন প্ৰকাৰে কিছু কিছু ক্ষেত্ৰত মূৰৰ বিষ ইত্যাদিৰ কাৰকতাও দেখা গৈছে, যি প্ৰতিকাৰ কৰিলে এইবিলাক অসুবিধাৰ পৰা হাত সাৰিব পাৰিব। এই প্ৰতিকাৰসমূহো কৰি দিয়া হ'ব। শত্ৰু আপোনাৰ পিছত লাগিব পাৰে। এই বৰ্ষটোত সাৱধানতা অৱলম্বন কৰিব লাগিব। যিকোনো কথা বাৰ্তা কোৱাত বাকপটুতাত সাৱধানতা অৱলম্বন কৰিব লাগিব। বিদ্যাৰ্থীসকলৰ বাবেও ভাল ফলাফল আছে। বিদ্যা লাভৰ যুগ, উচ্চ শিক্ষা লাভৰ যুগ দেখা গৈছে আৰু ভিন্ন প্ৰকাৰে এই বৰ্ষত উন্নতি আহিব, অগ্ৰগতি আহিব ব্যৱসায়ৰ ক্ষেত্ৰত। আৰু কৰ্মপ্ৰাৰ্থীসকলৰ বাবে যিসকল কৰ্মপ্ৰত্যাশী চাকৰি কৰিব বিচাৰে, ব্যক্তিগত চৰকাৰী ইত্যাদি ভিন্ন কৰ্মত তেওঁলোকৰ বাবেও আছে ভাল ফলাফল। এই বৰ্ষত শুভ বাৰ হ'ব শুক্ৰবাৰ আৰু বৃহস্পতিবাৰ। শুভ তাৰিখ 15, 18, 24 আৰু 29। শুভ সংখ্যা 3, 7, 10 বুলি কোৱা হৈছে। শুভ ধাতু তাম, কপাৰ ধাতু আপোনালোকে ধাৰণ কৰিব পাৰে। শুভ মূল যদি আমি কওঁ বেলগছৰ মূল আপোনালোকে ধাৰণ কৰিব পাৰে। আৰু শুভ ৰত্ন চূৰ্ণি বা ৰুবি ৰত্ন ধাৰণ কৰিব পাৰে, নীলম ৰত্ন ধাৰণ কৰিব পাৰে, যিকোনো এটা। বিশেষভাৱে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কথা ক'ব বিচাৰিছোঁ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আপোনালোকৰ শাৰীৰিক অৱস্থা যথেষ্ট উন্নত হ'ব। পূৰ্বৰ তুলনাত অৰ্থৰ আগমন ভালেই হ'ব বুলি কোৱা হৈছে। এই বৰ্ষটোত উদ্ভাৱনী শক্তি ভিন্ন প্ৰকাৰে মস্তিষ্কৰ ভিন্ন ভিন্ন কৌশল লগাই যিসকলে উদ্ভাৱন কৰি ভাল পায় তেওঁলোকৰ বাবে কিন্তু ভাল ফলাফল। বিজ্ঞানৰ শিক্ষাৰ্থীসকল, টেকন'লজিৰ শিক্ষাৰ্থীসকল তেওঁলোকৰ বাবেতো
ভিন্ন প্ৰকাৰে অৰ্থনৈতিক উন্নতিৰ দিশ দেখা গৈছে এই বৰ্ষত। শিক্ষাৰ্থীসকলৰ বাবে অৰ্থনৈতিক উন্নতিৰ দিশ, বিদ্যা লাভৰ দিশ ভিন্ন ভিন্ন প্ৰান্তত প্ৰশংসা লাভৰ যোগো দেখা গৈছে। গতিকে নতুন নতুন বিনিয়োগ আপোনালোকে কৰিব পাৰিব এই বৰ্ষত। ব্যৱসায়ত উন্নতি আহিব, আধ্যাত্মিক পথত যদি অগ্ৰসৰ হ'ব বিচাৰে উন্নতি আহিব, সৰ্বতো প্ৰকাৰৰ ভাগ্যফল এই বৰ্ষত দেখা যাব। শুভবাৰ মংগলবাৰ, শুভ তাৰিখ 3 আৰু 6, শুভ সংখ্যা হৈছে 2 আৰু 5। শুভ ধাতু আপোনালোকে তাম ধাতু আপোনালোকে ধাৰণ কৰিব পাৰে। শুভ মূল বেলগছৰ মূল আপোনালোকে ধাৰণ কৰিব পাৰে। শুভৰত্ন চূৰ্ণি ধাৰণ কৰিব পাৰে। ধনুৰাশিলৈ আহিছোঁ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই বৰ্ষত কি ধৰণে প্ৰভাৱ পাব? ধনুৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ শুভ মংগলময় ফলাফল এই বৰ্ষত দেখা গৈছে। শুভ মংগলময় ফলাফলেৰে আৰম্ভণি হ'ব আপোনালোকৰ ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই বৰ্ষ। ভিন্ন প্ৰকাৰে বিদ্যা লাভৰ যোগ, শিক্ষাৰ্থীসকলৰ ব্যৱসায়ীসকলৰ বাবে ধন লাভৰ যোগ, কৰ্ম লাভৰ যোগো দেখা গৈছে। ভিন্ন ভিন্ন প্ৰান্তত বিভিন্ন শিক্ষাৰ্থীসকলৰ বাবে যি চাকৰি কৰিব বিচাৰে, চাকৰি বিচাৰি আছে, ব্যক্তিগত খণ্ডতেই হওক বা চৰকাৰী খণ্ডতেই হওক, চাকৰি লাভ বা কৰ্ম লাভৰ সম্ভাৱনা কিন্তু বেছি এই বৰ্ষত। শুভ তাৰিখৰ কথা ক'ব বিচাৰোঁ। শুভ বাৰ বুধ বৃহস্পতি, শুভ তাৰিখ 2 আৰু 8 তাৰিখ আপোনালোকৰ বাবে শুভ। শুভ সংখ্যা হৈছে 4 আৰু 6। শুভ ধাতু সোণা বুলি কোৱা হৈছে। স্বৰ্ণাদি অলংকাৰ সোণ আপোনালোকে ধাৰণ কৰিব পাৰে, সিহা আপোনালোকে ধাৰণ কৰিব পাৰে। আৰু শুভ মূল যদি ক'ব বিচৰা যায়, বগা চন্দনৰ মূল ধাৰণ কৰিব পাৰে। শুভৰত্ন পীঠ পুখৰাজ বুলি কোৱা হৈছে। বিশেষভাৱে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কথা ক'ব বিচাৰিছোঁ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিশেষ ভাল ফলাফল দেখা গৈছে এই বৰ্ষত। অৰ্থাগম আহিব বুলি কোৱা হৈছে। সৰ্বতো প্ৰকাৰৰ ভাগ্য ফলাফল দেখা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত সৰ্বতো প্ৰকাৰৰ ভাগ্য ফলাফল, শান্তি সম্প্ৰীতিৰ পৰিৱেশ বাতাবৰণ থাকিব বুলি কৈছে। যিসকল বিবাহৰ পাত্ৰ পাত্ৰীসকল উপযুক্ত বয়স হৈছে, তেওঁলোকৰ বাবে মংগলময় খবৰ, শুভ খবৰ, ভাল বতৰা আহিব পাৰে এই বৰ্ষটোত। এই ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত যদি ক'ব বিচৰা যায়, এই বৰ্ষটোত আপোনালোকৰ উন্নতি আহিব, ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি আহিব আৰু শুভ মংগলময় ফলাফল দেখা গৈছে। আৰু এই বৰ্ষত আপোনালোকে তীৰ্থ ভ্ৰমণৰ যোগ দেখা গৈছে। ধৰ্মৰ পিনে মন আকৃষ্ট হ'ব বুলিও কোৱা হৈছে। শুভ বাৰ শনিবাৰ, শুভ তাৰিখ 4 আৰু 8 বুলি কোৱা হৈছে। আৰু শুভ সংখ্যা 3 আৰু 9। শুভ ধাতু আপোনালোকে চিচা ধাৰণ কৰিব পাৰে, সিহা ধাৰণ কৰিব পাৰে। শুভ মূল হৈছে বেলগাছৰ মূল আপোনালোকে ধাৰণ কৰিব পাৰে বা বগা চন্দনৰ মূল আপোনালোকে ধাৰণ কৰিব পাৰে। শুভৰত্ন ৰুবি ৰত্ন ধাৰণ কৰিব পাৰে। কুম্ভ ৰাশিলৈ আহিছোঁ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই বৰ্ষত পৰীক্ষাত সফলতা, বিভিন্ন প্ৰকাৰে পৰীক্ষা। শিক্ষাৰ্থীসকল বুলি মই ক'ব বিচৰা নাই, এই বৰ্ষটোত কিন্তু পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব পাৰে কুম্ভ ৰাশিৰ জাতক জাতিকাসকল। আৰু ভিন্ন ভিন্ন প্ৰান্তত বিভিন্ন পৰীক্ষা দিব লগা হ'ব পাৰে। গতিকে পৰীক্ষাৰ বাবে সাজু হৈ থাকিব। সৰ্বতো প্ৰকাৰৰ উন্নতি অগ্ৰগতি আহিব বুলিও কোৱা হৈছে। কৰ্মৰ ফলাফল লাভ, মন শান্ত হৈ থাকিব, পাৰিবাৰিক সুখ শান্তি সম্প্ৰীতিৰ বাতাবৰণো থাকিব, সন্তানৰ ফালৰ পৰা ভাল ফলাফল আহিব। কৰ্মস্থানত খ্যাতি লাভ কৰিব পাৰিব, কৰ্মস্থানত খ্যাতি লাভৰ যোগ আৰু ভ্ৰমণৰ যোগো দেখা গৈছে। অৰ্থনৈতিক লাভৱান হ'ব পাৰিব। শুভবাৰ বৃহস্পতি আৰু শুক্ৰ, শুভ তাৰিখ 3 আৰু 7, শুভ সংখ্যা 5 আৰু 9। শুভ ধাতু লৌহ ধাতু অৰ্থাৎ লোহা আপোনালোকে ধাৰণ কৰিব পাৰে। শুভৰত্ন এই বৰ্ষত আপোনালোকৰ পান্না ৰত্ন ধাৰণ কৰিব পাৰে, আপোনালোকৰ বাবে শুভ। মীন ৰাশি অন্তিম সৌভাগ্য। বিশেষভাৱে মীন ৰাশিৰ জাতক জাতিকাসকলৰ যি ৰাশি চক্ৰৰ অন্তিমটো ৰাশি সৌভাগ্যৰে আৰম্ভণি হ'ব বুলি কোৱা হৈছে আপোনালোকৰ নতুন বৰ্ষ, অসমীয়া নতুন বছৰ। এই বছৰ আপোনালোকৰ শাৰীৰিক স্বাস্থ্যৰ ক্ষেত্ৰত ভাল ফলাফল পাব আৰু বিশেষভাৱে এই বৰ্ষত উন্নতি কৰিব পাৰিব। সন্তানৰ ফালৰ পৰা ভাল ফলাফল, পৰীক্ষাত সফলতা অৰ্জন, অৰ্থপ্ৰাপ্তিৰ যুগ, হঠাৎ অৰ্থপ্ৰাপ্তিৰ যোগে মন আনন্দিত কৰি ৰাখিব বুলি কোৱা হৈছে। শুভ তাৰিখ, শুভ সংখ্যা যদি আমি ক'ব বিচাৰোঁ, শুভ তাৰিখ শুভ সংখ্যা 1 আৰু 4 বুলি কোৱা হৈছে। শুভ সংখ্যা হৈছে 1 আৰু 6, শুভ তাৰিখ হৈছে 1, 4, 5 আৰু 10। বিশেষভাৱে
শুভবাৰ ৰবিবাৰ শুক্ৰবাৰ বুলি কোৱা হৈছে এই বৰ্ষত আপোনালোকে ৰক্তপ্ৰবাল আৰু কাছাই ৰত্ন ধাৰণ কৰিব পাৰে ধন্যবাদ জনাইছোঁ সকলোৰে প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ হওক আপোনালোকৰ প্ৰয়োজনত মোৰ সৈতে কথা পাতিব পাৰিব যোগাযোগ কৰিব পাৰিব স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিব নিম্নতম খৰচৰ বিনিময়ত সকলো প্ৰকাৰৰ কথাখিনি চাই দিয়া হ'ব ধন্যবাদ